লাহোৱাল থানাৰ ঘোঁৰামৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰমাই বঙালী বস্তি গাঁৱত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড। জানিব পৰা মতে বঙালী বস্তি গাঁৱৰ নিবাসী সঞ্জীৱ ওৰাঙৰ মোবাইল ফোনটো কিছুদিন পূৰ্বে হেৰাইছিল। হেৰুৱা মোবাইলটো একে গাঁৱৰে নিবাসী শিৱা মুৰাই উদ্ধাৰ কৰাত সঞ্জীৱ ওৰাঙৰ বাসগৃহত শিৱাই মোবাইল ফোনটো প্ৰদান কৰি নিজা বাসগৃহত শুবলৈ যোৱা অৱস্থাত সঞ্জীৱ ওৰাঙে সুৰামুক্ত অৱস্থাত মাতাল হৈ আহি শিৱাৰ বাসগৃহত প্ৰৱেশ কৰে আৰু শিৱাই মোবাইল ফোনটো চুৰি কৰি থোৱা বুলি সন্দেহ কৰি শিৱাক উদ্দেশ্যি অশ্ৰাব্য গালি-গালাজ পাৰে। প্ৰথম অৱস্থাত দুয়ো তৰ্কবাদত লিপ্ত হৈছিল যদিও পিছত সঞ্জীৱ ওৰাঙে হাতত লৈ অহা চোকা দাখনেৰে শিৱাৰ হাতত উপৰ্য পৰি ঘপিয়াই পলায়ন কৰে। ইয়াৰ পিছতো শিৱাই আনখন হাতেৰে এডাল লাঠি লৈ সঞ্জীৱ ওৰাঙলৈ চোঁচালৈ খেদি গৈছিল যদিও আধবাটতে শিৱা মৰা অচেতন হৈ ঢলি পৰে। সংঘটিত ঘটনাৰ পাছতে ততাতৈয়াকৈ শিৱা মৰাক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়লৈ গৈ পোৱাৰ পূৰ্বে শিৱা মৰাই মৃত্যুবৰণ কৰা বুলি চিকিৎসকে ঘোষণা কৰে। ইফালে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতে অঞ্চলজুৰি এক চেপা উত্তেজনাই বিৰাজ কৰাৰ সমান্তৰালকৈ হত্যাকাৰী সঞ্জীৱ ওৰাঙক লাহোৱাল আৰক্ষী আৰু ঘোঁৰামৰা আৰক্ষী ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। মোৰ জ্বৰ হৈ আছিলে, তাৰপিছত মই শুই আছিলোঁ। তো শিৱা আহিলে, আহি কিনে এইফালে গৈছিলে যে আহি কিনে আকৌ মোক দৰ্জাটো খুলিব ক'লে, মই দৰ্জাটো খুলি দিলোঁ। দৰ্জাটো খুলি কিনে আহি সোমালে, তাৰপিছত ময়ো শুই দিলোঁ। তাৰপিছত ল'ৰাটোও শুই আছিলে মোৰ লগতে। সি মোক যে চাদৰ দিলে, চাদৰ দি কিনে আকৌ সি আহিলে, ঐ শিৱা মাক ওলা তোক কাটিম সেনেকা কৈছে। তাৰপিছত সি ভিতৰতে আছিলে। কোনে কৈছে এইটো? যোনটো ল'ৰাই কাটিলে ল'ৰাটোৰ নামটো কি? বাচ্চা বুলি কওঁ আমি ঘৰত। এটা বেলেগ কি নাম তাৰ? সঞ্জীৱ। সঞ্জীৱ কি লিখে? সঞ্জীৱ ওৰাং লিখে। সঞ্জীৱ ওৰাং। সঞ্জীৱ ওৰাং ক'লে আকৌ, ঐ শিৱা ওলা সেনেকা ক'লে। ওলা বুলি ক'লে। তাৰপিছত সি ভিতৰতে আছিলে। আকৌ সি নাই ওলোৱা। সি দৰ্জাটো ঘপকে কাটি দিলে, মই ৰছী দি বান্ধিছিলোঁ তো ভিতৰ ফালে, ঘপকে কাটি দিলে আৰু সোমালে। শিৱা ওলাইছিলে, সেই দৰ্জা মুখতে কাটিলে আৰু সি পলাই দিলে। ক'ত কাটিছে? এই হাতটো যে এইডোখৰত একেবাৰে মাংসটোৱে নাই, একেবাৰে হাডি উডি চব হেৰু গুচি আহিলে। তাৰ মোবাইলটো হৰাইছিলেতো। সি শিৱা সেইফালে পৰা আহোঁতে তাৰ মোবাইলটো পালে। মোবাইলটো পাই কিনে সিহঁতৰ ঘৰতে দি থৈ আহিলে। মোবাইলটোৰ কাৰণে কাজিয়া হ'ল। মানে সঞ্জীৱৰ মোবাইলটো হেৰাইছিলে। সঞ্জীৱৰ মোবাইলটো হেৰুৱাত শিৱাই পালে। শিৱাই মোবাইলটো তেওঁলোকৰ ঘৰত দি দিয়াৰ কাৰণে সঞ্জীৱে শিৱাই চুৰ কৰিছে বুলি ভাবি সঞ্জীৱে মানে শিৱাৰ লগত কাজিয়া লাগিছে। সেইটোৱে কথা, মোবাইলটোক লৈ কেনে কাজিয়া লাগিছে। তাৰপিছত পুলিচ কিমান দেৰি আহিলে? বহুত দেৰি, সিহঁতি মেডিকেল যোৱাৰ পিছতহে আহিছে। আপোনালোকে পুলিচক লগে লগে খবৰ দিছিলে নে? লগে খবৰ দিছিলোঁ। তাৰ বহুত দেৰিকে আহিছে। ইফালে সঞ্জীৱে হত্যাকাণ্ডত ব্যৱহৃত দাখন চাহ বাগিচাৰ মাজলৈ দলিয়াই নিজকে নিৰ্দোষী সজোৱাৰ প্ৰয়াস কৰিছিল যদিও আৰক্ষীৰ জেৰাত হত্যাকাণ্ডত ব্যৱহৃত চোকা দাখন দলিয়াই দিয়াৰ কথা স্বীকাৰ কৰাত আৰক্ষীয়ে দাখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইফালে মৰণোত্তৰ পৰীক্ষাৰ অন্তত শিৱা মৰাৰ নিথৰ দেহ বাসগৃহত আহি পোৱাৰ মাত্ৰে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে। এসপ্তাহৰ পৰা ৰোগত আক্ৰান্ত শিৱাৰ পত্নীয়ে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস নিজৰ স্বামীৰ হত্যাকাণ্ডৰে জড়িত সঞ্জীৱ ওৰাঙক এক উচিত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে হত্যাকাৰীৰ পৰিয়ালবৰ্গই একমাত্ৰ 3 বছৰীয়া সন্তানৰ ভৰণ পোষণৰ দায়িত্ব ল'বলৈ আহ্বান জনাইছে। এতিয়াতো মাটি বাৰীটো নাই, এতিয়া একো নাই আমাৰ, বেলেগ মাটি আমি থাকোঁ। এতিয়া যে মোক মাটি বাৰীও লাগে আৰু তাক সিহঁতি জিমা ল'ব লাগিব, মোক ল'ৰাটো আৰু মোক জিমা ল'ব লাগিব। সিহঁতি কোনে খুৱাব? মই ল'ৰাটো এৰি কিনে কামলৈ যাম গৈ, সিহঁতেও চাওক হাজিৰা কৰি খাই আছে। নোৱাৰো নহয়, এতিয়া তাকতো ব্যৱস্থা কিবা কৰিবই লাগে। তাক মানে এতিয়া ল'ৰা ছোৱালী বোৱাৰীটোকে চব চাব লাগে, খোৱা বোৱা, এতিয়া পঢ়াটোও খৰচ কৰিব লাগে। এতিয়া মাটি বাৰী যিমান কৈছে বোৱাৰীটো লাগে বুলি সেইটো দিবই লাগে। তাততো সি পইচাটো গোটাইছিলে নহয়, মাটি নাই বুলি, মাটি কিনিম বুলি মই পইচা গোটাই আছিলোঁ। মই 5,000 থৈছিলোঁ, পইচাটো 5,000 এতিয়া তাৰ ট্ৰিটমেণ্টতে গুচি গ'ল। আৰু পইচাও কৈ আছিলে যে মাটি কিনিম আৰু ভালকে থাকিম বুলি। ইয়াত কিমান দিন থাকিম, এতিয়া হাজিৰা কৰি ইমান বেয়া লাগে, ইয়াত জগা চগা নাই এনেকুৱা কৈ আছিলে। তেতিয়া মই কৈছোঁ ঠিকে আছে, আমি ইফালে বিচাৰি দিম, কিনি দিম, অলপ আমিও পইচা গোটাই। এতিয়া তাকে কাটি পেলাই দিলে, এতিয়া আহি কি কৰিব?